এবাৰ 2026 চনৰ মেট্ৰিক পৰীক্ষাত সেবাই বৰ ডাঙৰ ভুল এটা কৰিছে, কুৱেশ্যনত ভুল কৰি থৈ দিছে আৰু এতিয়ালৈ কোনো ধৰণৰ ৰিপ্লাই অহা নাই। বাৰু কুৱেশ্যন পেটাৰ্ণ হাৰ্ড কৰিছে, বস্তুবিলাক অকমান কনচেপচুৱেল বনাইছে, এইটো ঠিকে আছে, কিন্তু কুৱেশ্যনটোৱে যে ভুল দি দিব সেই বুলি তেনেকুৱাটো নহব। তো এটা কথা আমি চবেই জানো যে এবাৰ সেবাই কি কৰিছে, এছএ বোৰ্ডে তোমালোকৰ কুৱেশ্যন পেটাৰ্ণটো চেঞ্জ কৰিছে। অসমীয়া এক্সামটো তোমালোকৰ গ'ল, ঠিকেই গৈছে মেক্সিমামৰ। তাৰপিছত তোমালোকৰ আহিল ছচিয়েল চায়েন্স এক্সাম, বহুতে ছচিয়েল চায়েন্স এক্সামত টান পাইছে। এতিয়া আকৌ আহিল ইংলিছৰ এক্সাম, ইংলিছতো বহুতো ষ্টুডেণ্টছে টান পাইছা, কিন্তু তাতকৈও ডাঙৰ কথাটো হৈছে যে ইয়াত কুৱেশ্যনে ভুল হৈ আছে। তোমালোকে ইংলিছৰ প্ৰশ্নখনত তোমালোকে 49 নম্বৰ কুৱেশ্যনটো পঢ়ি চাবা, ৰিড দ্য এক্সট্ৰেক্ট গিভেন বিলো ফ্ৰম টি ফ্ৰম আছাম বাই অৰূপ কুমাৰ দত্ত। তো এইটো টি ফ্ৰম আছামৰ পৰা এটা তোমালোকক এক্সট্ৰেক্ট দিছে বুলি কৈছে। তো এইটো তোমালোকে পঢ়ি চোৱা। অন দ্য আদাৰ চাইড was a deep ditch and there acres and acres of green field, green as far as the eye could see. ইয়াত সুধিছে যে একাৰ্ছ আৰু গ্ৰীণ ৱৰ্ডটো যে ইয়াত দিয়া হৈছে সেইটোৱে ৰিডাৰৰ মনত কি ইফেক্ট পেলাইছে, বাৰে বাৰে কিয় ৰিপিট কৰা হৈছে সেই কথাটো সুধিছে। তো এতিয়া প্ৰথম যিসকলে ভালকৈ কিতাপখন পঢ়া নাই তোমালোকে চালেতো নৰ্মেল নিচিনাই পাবা যে ট্ৰেইনত যিহেতু গৈ আছিলে তো এইটো মেবি তাৰ পৰা কিবা এটা দিছে। কিন্তু তোমালোকে যদি এক্সেক্টলি কিতাপখন ভালকৈ পঢ়িছা গম পাবা যে এইটো আচলতে টি ফ্ৰম আছামৰ লাইন নহয়। তো ইয়াত তোমালোকে টি ফ্ৰম আছাম চেপ্টাৰটো উলিওৱা, গোটেই চেপ্টাৰটো তোমালোকে বিচাৰি চোৱা সেই লাইনটো ক'ৰবাত পোৱা নেকি, ক'তো বিচাৰিয়ে নাপাবা। কিন্তু কুৱেশ্যনত দিয়া হৈছে যে টি ফ্ৰম আছামৰ পৰা সেইটো উঠাই দিছে, কিন্তু ক'ত উঠাই দিছে ইয়াত দেখোন তেনেকুৱা নিচিনা লাইন এটাও নাই। তোমালোকে যিমানে চোৱা বিচাৰি নাপাবা। তো কাৰণ এইটো টি ফ্ৰম আছামৰ লাইন নহয়, এইটো আচলতে ক'ৰ হয়, এইটো তোমালোকৰ মেডাম ৰাইট দা বাছৰ পৰাহে উঠাই দিছে। কুৱেশ্যনটো সুধিছে টি ফ্ৰম আছামৰ, কিন্তু লাইনটো আকৌ আছে মেডাম ৰাইট দা বাছৰ। তোমালোকে যদি মেডাম ৰাইট দা বাছ চেপ্টাৰটো ওলোৱা তাত তোমালোকে দুটামান পেজ টাৰ্ণ কৰিবা, চোৱা ইয়াত পাই যাবা। ইয়াত চোৱা, দেন একাৰ্ছ এণ্ড একাৰ্ছ অফ গ্ৰীণ ফিল্ড, গ্ৰীণ এজ ফাৰ এজ দ্য আই কুড চি, ইয়াৰ পৰাহে দিছে। তো এইটো কেনেকুৱা কথা হ'ল? তো এনচাৰটো তোমালোকে কি লিখিব লাগিব, এতিয়া টি ফ্ৰম আছামৰ কিবা লিখিবা নে মেডাম ৰাইট দা বাছৰহে কিবা লিখিবা? বাৰু কুৱেশ্যন পেটাৰ্ণ হাৰ্ড কৰিছে, কুৱেশ্যন পেটাৰ্ণ চেঞ্জ কৰিছে, সেইটো বুজি পোৱা যায়, কিন্তু কুৱেশ্যনটোৱে যে ভুল দি দিব সেইটো আকৌ কি কথা হ'ল? যোৱাবাৰ বাৰু ছচিয়েল এক্সামটো যোৱালৈ প্ৰতিবাদ আদি এইবিলাক হৈছিলে, কিন্তু এইবাৰ মাত্ৰ 3টা এক্সামতে ষ্টুডেণ্টৰ অৱস্থা বেয়া হৈ গৈছেগৈ। তো আচলতে কি কৰি আছে, আৰু চোৱা তাতে বিভিন্ন ধৰণৰ চেনেলে এতিয়া ভিডিঅ' বনাই আছে যে তোমালোক 2 নম্বৰ দিয়ে দিব, 2 নম্বৰ তোমালোকে পাই গলা, ভাল কথা, গুড নিউজ বোলে 2 নম্বৰ পাই গৈছা। আচলতে কোনো ধৰণৰ 2 নম্বৰ যে তোমালোকক দিয়া হ'ব তাৰ কথা একো মেনশ্যনে কৰা হোৱা নাই। না ৰণোজ পেগু ছাৰে কিবা টুইট কৰিছে, না কিবা ষ্টেটমেণ্ট দিছে, না কোনোবা সাংবাদিকে সেইবিলাক কথা সুধিব গৈছে, কোনেও একো কথা কোৱা নাই, কাৰণ কথাটো ওলোৱাই নাই ভালকৈ। আৰু তোমালোকে দেখিবা এতিয়ালৈ কোনো ধৰণৰ এডুকেশ্যন চেনেলে এইবিলাক মেইন টপিকখিনি আচলতে ডিছকাছ কৰাই নাই, যোনটো আচলতে চবেই এই কথাটো উঠাব লাগিছিলে, এইটোৰ ওপৰত ভিডিঅ' বনাব লাগিছিলে যাতে ষ্টুডেণ্টৰ কথাখিনি সেৱা বৰ্ডলৈ গ'ল হয়। কিন্তু এতিয়ালৈ কোনেও বনোৱা নাই। চবে কি কৰে, এক্সামটো শেষ হোৱাৰ পিছত কয় যে আমাৰ PDF 5000টাৰ পৰা 2টা কমন আহিছে, আমাৰ 1000টা কুৱেশ্যনৰ PDFৰ পৰা এটা কমন আহিছে, PDF লৈ লোৱা, সেইবিলাকতে ব্যস্ত হৈ আছে। কিন্তু যোনটো কথা আচলতে ক'ব লাগিছিলে সেইটো কথা এতিয়ালৈ কোনেও কোৱা হোৱা নাই। তো কোনোবাই যদি চাই আছা তেনেহ'লে সকলোকে অনুৰোধ কৰিম তোমালোকে ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰিবা যাতে শিক্ষামন্ত্ৰীলৈ এই ভিডিঅ'টো যায়।